হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোকৰ খবৰ ভালনে? আজি 2-3 দিনৰ পাছত ভিডিঅ' দিব পৰা নাই, খেতিৰ কাৰণে লাগি আছোঁ যে সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই। আজি এটা নতুন ভিডিঅ'টো লৈছোঁ আপোনালোকৰ, মানে ভিডিঅ'টো আজি পূৰা জবৰদস্ত হ'ব। আপোনাৰ হাঁহ মাংস আৰু অমিতা হ'ব, আলু পূৰা বনাম, খাম। আপোনালোকে চাব কেনেকৈ বনাম। বলক ভিডিঅ'টো আৰম্ভ। এতিয়া মোৰ লগত আছে এইটো পিঁয়াজ কাটি লৈছোঁ, কেইটামান জলকীয়া লৈছোঁ, এইটো আলু, এইফালে অমিতা এটা লৈছোঁ ডাঙৰ, যিটো হাঁহ মাংস আছে পূৰা 1 কিলো। ইয়াতে আছে আদা ৰচুন পেষ্ট, আৰু ইয়াতে মই কি মছলা ইউজ কৰোঁ বা আৰু কেনেকৈ বনাওঁ আপোনালোকে চাই দিব। এতিয়া মই এই হাঁহ মাংসটো ধুনীয়াকৈ মাখি ল'ম মছলা দি কেনে। ইয়াতে দিম মই জলকীয়া অলপমান, পিঁয়াজ অলপমান দিলোঁ, আদা ৰচুন পেষ্ট এইটো খুন্দি ৰখা আছিলে, এইটো দিম অলপমান। হালধি অলপমান দিম, অলপমান বেছি নিদিওঁ, এইটো দিলোঁ অলপমান এনেকৈ। জিৰা গুড়ি অলপমান দিম। মছলাটো এনেকৈ মাখি ল'ব, তেতিয়া খাই ভাল লাগে। এক্সট্ৰাকৈ মছলা দিবলৈ নালাগে আৰু ইয়াতে হৈ যায় একেবাৰে। এটা দেখিছেনে? গৰম মছলা অলপমান দিলে, জাষ্ট অলপ দিছোঁ, বেছি নাম মাত্ৰহে মছলা, এনেই বাকীটো চবটো নৰ্মেলতে চলিব। ইয়াতে আছে মিট মছলা অলপ দিম, নিমখটো ইয়াত নিদিওঁ। এতিয়া মই ইয়াতে দিম এই তেল অলপ দিম, হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ এইটো মাখি ল'ম, মাখি মানে এনেকৈ মিক্স কৰি ল'ম ধুনীয়াকৈ মছলাটো হাঁহটোৰ লগত। এতিয়া মই ধুনীয়াকৈ মাংসটো মাখি লোৱা হৈ গ'ল, মানে মেৰিনেট কৰিলোঁ ধুনীয়াকৈ। এতিয়া এইটো 10 মিনিটমান এনেকৈ ৰাখি দিম। দেখিছেনে কিমান ধুনীয়া দিছে কালাৰটো? এনেকৈ বনাই খাব ভাল লাগিব। এইটো ৰাখি দিম 10 মিনিটমান, ৰাখি দিম ভাঙালি চাইডত ৰাখি দিম। এতিয়া ভিডিঅ'টো স্কিপ নকৰা চাই থাকিব। এতিয়া মই কেনেকৈ বনাওঁ, কি কৰোঁ, এইটো চাই থাকিব। এইটো যে গম পাব আৰু কেনেকৈ বনাওঁ। এতিয়া মই ইয়াতে গেছটো জ্বলাই ল'ম, গেছটো জ্বলালোঁ, এইটো পাতি দিলোঁ, এই পানী আছে অলপ পৰাই দিম, পাতি দিলোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব কেনেকৈ বনাওঁ যে একদম A to Z দেখুৱাম আপোনালোকক। এতিয়া বৰ্তমান কেৰাহীটো চৰকাৰে গৰম হৈ গ'ল, কেইটামান তেলটো দিম। হাঁহটো বহুত তেল আছে, তেলটো বেছি নিদিওঁ, কমি দিম। আৰু মেৰিনেট যেতিয়া মই মছলাটো ঘঁহিছিলোঁ না, তেতিয়াতো তেল দিয়াই আছিলে, বুজিছেনে? ইমানটো দিছোঁ। সেইটোতে চাই দিব, তেলটো অকণমান গৰম হৈ দিওঁ। কেৰাহীটো পূৰা গৰম হৈ গ'ল, তেলটো গৰম হৈ দিওঁ। আপোনালোকে মই কোৱা ষ্টাইলত বনাই খাই চাব একবাৰ। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়া লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। একবাৰ মোৰ বনোৱা ষ্টাইলত আপোনালোকে বনাই খাই চাব। যদি বনাই খাই চাই ভাল লাগে, আকৌ চেনেলটোলৈ আহিব, চেনেলটো অ'পেন কৰিব, অ'পেন কৰি কিনে তাতে ছাবস্ক্ৰাইব বটনটো দবাই দিব যদি ভাল লাগে। বনাওঁ আৰু তেল পূৰা এইটো ফেনটো দিছেনে, ফেনটো যোৱালৈকে গৰম হ'ব দিম। ইয়াৰ ফেন উঠি আছে, এইটো গৰম হ'ব। যেতিয়া গৰম হ'ব এইটো নাইকিয়া হৈ যাব, আৰু তলৰ পৰা এটা বুলবুলি টাইপ নিচিনা আহে, উতলাৰ নিচিনা এইটো আহিব। আপোনাৰ এতিয়া চাই থাকক ভিডিঅ'টো। মোৰ এতিয়া তেলটো পূৰা সম্পূৰ্ণ গৰম হৈ গ'ল। ইয়াতে প্ৰথমতে মই দিম, আপোনাৰ ফ্লেমটো প্ৰথমতে কমাই ল'ম, জ্বলি যাব। প্ৰথমতে মই ইয়াতে জিৰা কেইটামান দিম, তাৰপিছত ইয়াতে ডালচেনি দিম, লং চং একো নিদিওঁ, অকল ডালচেনি কেইটামান দিম। ইয়াৰ পাছত এই জলকীয়া এটা দিম, জলকীয়াটো পানী আছিলে, আৰু ইয়াতে পিঁয়াজটো দি দিম লগতে। এতিয়া ইয়াতে মিহিকৈ লৰাই দিম অলপ। ফ্লেমটো আকৌ মই বঢ়াই দিওঁ, যেতিয়া নেকি আপোনাৰ জিৰাটো দিওঁতে ফ্লেমটো কমাই দিছোঁ, তেতিয়া আকৌ বঢ়াই দিওঁ। এতিয়া পিঁয়াজ আৰু জলকীয়াটো মানে গল্ডেন কালাৰ নোহোৱালৈকে আপোনালোকে ফ্ৰাই কৰিব। এতিয়া এইটো ফ্ৰাই হ'ব দিম অকণমান টাইম, 5 মিনিট ভজাৰ পাছত এতিয়া মোৰ এতিয়া চানে পিঁয়াজ আৰু জলকীয়া দিছেনে পূৰা একদম গল্ডেন কালাৰ হৈ গ'লে। ইয়াতে মই এতিয়া ৰচুন আদাটো পিচ আছে ন, তাৰ অলপমান দিম, অলপমান পাছত দিম, অলপমান তেলতে দিম। এইটো পেষ্ট দেখিছেনে? এইটো এতিয়া অলপমান মানে আধা ইয়াতে দিম, আধা পাছত দিম। আৰু আধাটো মই হেৰিতে কৰিলোঁ ন, মছলাটো ধৰি লওক মাংসটো
মিক্স কৰোঁতে ধৰি লওক মেৰিনেট কৰোঁতে না মছলাটো ধুওঁতে তেতিয়া দিলোঁ আধা। আকৌ এইটো মই 3 মিনিটত ভাজি ল'ম। ৰচুন আদা দিলোঁ ন। ৱাও স্মেলটো বহুত ধুনীয়া আছে গোন্ধটো। পূৰা এনেকৈ ভালকৈ লৰাই ল'ব একদম বস্তুখিনি মিক্সকৈ ভালকৈ লৰাব। যিমান লৰাব সিমানে খাবলৈ সোৱাদ হ'ব। একদম ভালকৈ লৰাই ল'ব বুজিছানে। এতিয়া মই এইটো 2 মিনিটমান ভাজি লওঁ বুজিছেনে। আদা ৰচুন পেষ্ট দিয়াৰ পাছত এতিয়া মোৰ 2 মিনিট ভজা হৈ গ'ল। কালাৰটো দেখিছেনে কিমান ধুনীয়া আহিছে। এতিয়া মই ইয়াতে যিটো মেৰিনেট কৰি কেনে ধৰি লওক মছলাটো আৰু হালধি লগাই কেনে যিটো মাংস ৰাখিছিলোঁ এইটো 10 মিনিটটো হৈ গ'ল। 10 মিনিট বেছি হৈ গ'ল। বেছি ৰাখিলে কোনো কথা নাই। এইটো চাওক কি ধুনীয়া আছে মাংস দিছেনে। এতিয়া এই মাংসটো মই ইয়াতে দি দিম। এতিয়া এইটো ভালকৈ আৰু এই ৰচুন আদা পিঁয়াজ ভজাটোৰ লগত ভালকৈ মিক্স কৰি ল'ম মাংসটো। যিমান ভালকৈ আপুনি মিক্স কৰিব লৰাব সিমানে খাবলৈ সোৱাদ হ'ব, ভাল লাগিব খাবলৈ। আপোনালোকে একদম ধুনীয়াকৈ কেনেকুৱা ধৰণৰ আপোনালোকক এই ৰেচিপি লাগে ধৰি লওক হাঁহ মাংস কেনেকুৱা ধৰণৰ ৰেচিপি লাগে, গাহৰি মাংস, লোকেল মুৰ্গী কমেণ্ট কৰি জনাবচোন কেনেকুৱা চিষ্টেমত বনাই খাব লাগে, কেনেকুৱা চিষ্টেমত বনাই আপোনালোকক দেখুৱাব লাগে। একদিনকৈ আপোনালোকক দেখুৱাম বাৰু। হাঁহে বাঁহে বুলি কথা আছে নহয়। হাঁহৰ মাংসৰ লগত বাঁহগাজ একদম মানে ধুনীয়াকৈ বনাব লাগিব। এতিয়া এইটো মই 10 মিনিটৰ কাৰণে ঢাকি ৰাখি মিডিয়াম ফ্লেমত, হাই ফ্লেমত নকৰোঁ। হাই হৈ আছে ন, এতিয়া মিডিয়াম কৰি দিম। মিডিয়াম কৰি দিলোঁ। পূৰা 10 মিনিট পূৰা ঢাকি দিম। পূৰা ইয়াতে ভিতৰতে ফ্ৰাই হৈ দিম। আকৌ তেলটো ওলাব দিম মাংস। এতিয়া মোৰ 10 মিনিট টাইম ঢাকি ৰখা হৈ গ'ল। এতিয়া ঢাকনিটো উদুৱাই কিনে চাম হা কেনেকুৱা হৈ আছে ইয়াৰ। মিডিয়াম ফ্লেমতে বনোৱা হৈছে, কোনো মানে মই ফ্লেমটো বঢ়াই দিয়া নাই। এতিয়া চাওঁচোন ঢাকনিটো উদুৱাই কিনে চাওঁ কেনেকুৱা হৈ আছে বুজিছেনে। হাঁহৰ কালাৰ চেঞ্জ হৈ গ'ল, প্লাছ পূৰা ধুনীয়াকৈ তেলটো ওলালে। তেলটো পূৰা একদম উতলি আছে দেখিছেনে। অকণমান ডাউন কৰিছে চব দেখিছে ন কি ধুনীয়া। আপোনালোকে মই কোৱা ষ্টাইলত এনেকৈ বনাই খাব, খাইটো বহুত ভাল পাব আৰু হেল্থি চিষ্টেম হয়। বেছি মছলা ইউজ নকৰোঁ। আপোনালোকে দেখিছিলে সিমানকৈ নিছে অলপ অলপ, বেলেগ একো দিয়া নাই। এইটো লৰাই লওঁ। তেলটো কেনেকৈ ওলালে তেলটো ভালকৈ লৰাম, ভালকৈ মিক্স কৰি কেনে ইয়াতে পিঁয়াজো লাহে লাহেটো গলিব ধৰিছেগৈ আৰু এনেকৈ 10 মিনিটকৈ ঢাকি আপুনি বনাই দিব। এতিয়া মই ইয়াতে দিম আদা ৰচুন পেষ্টটো যে এইখন থাকি গ'ল, এইখনতে ইয়াতে দি দিম আৰু এইটো এনেকৈ লৰাই লিম। এতিয়া মিক্স কৰি ল'ম ভালকৈ। আপোনালোকে এনেকৈ ভালকৈ মিক্স কৰি ল'ব। মিক্স কৰি লৈ এতিয়া আকৌ মই ঢাকি দিম আৰু এতিয়া 5 মিনিটৰ কাৰণে মই ঢাকি ৰাখিম। তাৰ পাছতে এই কাটি থোৱা আলু আৰু অমিতা দিম। ভিডিঅ'টো চাই থাকিব। ঢাকি দিলে 5 মিনিট ঢাকি ৰাখিলোঁ। 5 মিনিট ভজা হৈ গ'ল, ভজা মানে কি ঢাকি ৰখা হ'ল 10 মিনিট থকাৰ পাছত। এতিয়া আপোনালোকে ইয়াৰ কালাৰটো চাওক। কালাৰটো আপোনালোক দেখাইছোঁ চাওক দেই। অকণমান জুম কৰি দিছোঁ। এনেকুৱা তলি আছে আৰু এতিয়া মই ইয়াতে কাটি ৰখা এতিয়া আলু আৰু অমিতাবিলাক দি দিম। এইটো আলুটো দিলোঁ। বিলাহী আছে, বিলাহীটো এতিয়া নিদিওঁ। বিলাহীটো এটা দি দিলে মানে কি অমিতাটো নিসিজিবগৈ, সেইটো পাছত দিম। তেতিয়া আপোনাৰ মানে আধা সিজি যায় অমিতাটো। তাৰ পাছতহে মই বিলাহীটো দিম। এইটো ছাইড কৰি ল'লোঁ। তাক ইয়াতে অমিতাটো দিম। অমিতাটো দি পেলাই এতিয়া মই ভালকৈ মিক্স কৰি ল'ম। এইটো আলু আৰু অমিতাটো ভালকৈ মিক্স কৰি ল'ম। তাৰপিছত আকৌ ঢাকি ৰাখিম 10 মিনিটমান। আপোনালোকে কোমোৰা দিটো খাব লাগে। হাঁহৰ লগত কোমোৰা বুলি কয়। একচুৱেলি কোমোৰাটো দিলেতো বহুত ভালে লাগে, কিন্তু কোমোৰাৰ লগত সদায় খায়ে থাকোঁ, কিমান খাব ন। সেইকাৰণে অমিতাৰ লগত বনাই খাওঁ বোলো আজি কেনেকুৱা হয়।
এতিয়া মই ভালকৈ মিক্স কৰি ল'লোঁ, মিক্স কৰি লোৱা হৈ গ'ল। এতিয়া মই আকৌ ঢাকনিখন দিম 10 মিনিটমান, আকৌ মানে ঢাকি ৰাখিম, কম ফ্লেমতে সিজিব দিম আৰু। পানীটো নিদিওঁ এতিয়া মই, পানীটো কেতিয়া দিম মানে এতিয়া দালি বনোৱা নাইতো, সেইটো কাৰণে পানীটো অলপমান দিব লাগিব। আপোনাৰ পানীটো অকণমান গৰম কৰিম, কুহুমীয়া গৰম কৰি কিনে অলপকৈ দিম, বেছিটো অলপ দিম, 1 গিলাচমান দিম। অলৰেডিটো পেয়াপাটো তেলটো ওলাইছেই, আৰু আলুৰ পৰা অমিতাৰ পৰাটো পানীটো অকণমান ওলাবই, সেইটো কাৰণে 1 গিলাচমান পানী গৰম কৰি কিনে দিম। যদি আপোনালোকে যদি সেই দালি বনাইছে তেতিয়া এনেকৈ খাব আৰু গ্ৰেভিটো ডাঠ হ'ব, ভাল লাগিব, চাই থাকিব ভিডিঅ'টো। এতিয়া মই 10 মিনিট ঢাকি ৰখা হৈ গ'ল, বুজিছেনে? তেনেকুৱা কম ফ্লেমত আপোনালোকে কম জুইত বনাব, আৰু তেতিয়া ভাল। আৰু জুইত বনালেতো ভালেই, আৰু ক'বই নালাগে, জুইৰ সোৱাদ বেলেগ, কিন্তু গেছৰ সোৱাদো বেলেগ হয়। কিমান ধুনীয়াকৈ তুলি, এতিয়া মই লৰাই দিম। তলফালে ধৰিছিলাগে অলপমান ৰাখি। দেখিছেনে বাৰু কিমান ধুনীয়া লাগিছে? এতিয়া ইয়াতে মই হেৰি কৰিম, আপোনাৰ নিমখটো দিয়া নাই ন, নিমখটো দি লওঁ, নহ'লে নিমখ পাহৰি থাকিম। আৰু নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দি ল'ব, কিমান খাই ভাল পায়, কম খায় নে বেছি খায়। মই দিম ইয়াতে এতিয়া এখন চামুচ, আৰু সৰু দিছেনে প্লাষ্টিকৰ 1 টাইম চামুচ এখন আছে, এখন ৰাখি দিছোঁ মই। এখন আপোনাৰ ৰাখিবলৈ এটা সুবিধা এইটো কাৰণে হয়, এই দিছেনে নিমখটো বক্সত মানে ধুনীয়াকৈ সোমাই যায়, বেলেগ চামুচ হ'লে অসুবিধা হয়, সেইকাৰণে এখানে ৰখা হৈছে। তাৰপিছত আপোনাৰ এইটো 5 চামুচে দি দিম মই নিমখ ইয়াত, 2, 3, 4, 5। এইটো অলপমান এইটো বেছিকৈ দিছোঁ, এইটো মই এইটো এক্সট্ৰা মানে আপোনাৰ আন্দাজ আৰু মানে আপোনাৰ তেনেকৈ অলপমান দিওঁৱে। যদি মই 4 চামুচ দিওঁ, এনে অলপমান দিম, বা 2 চামুচে দিওঁ, এনেকৈ অকণমান দিমেই। এতিয়া মই নিমখটো ভালকৈ মিক্স কৰি লওঁ, মিক্স কৰাৰ পাছত চাই থাকিব আপোনালোকে। এতিয়া কিয় হোৱা এতিয়া মোৰ এইখিনি লৰোৱা হৈ গ'ল, ধুনীয়াকৈ মিক্স কৰিলোঁ, নিমখটো লৰাই ল'লোঁ। আৰু এতিয়া মই আকৌ ইয়াত জানে এইটো লৰাব লাগে আৰু ঢাকিব লাগে, এতিয়া এইটোৱে কাম, বাকী চবটো হৈ গ'ল। এতিয়া নিমখটো দিলোঁ, বিলাহীটো অকণমানৰ পাছত দিম, এই ধৰি লওক আপোনাৰ অমিতাটো সিজাৰ পাছত, যেতিয়া আধা সিজিব না, তাৰপাছত মই বিলাহীটো দিম। এতিয়া মানে কি হ'ল, আপোনাৰ 5 মিনিট ঢাকিব, 5 মিনিট লৰাই দিব, নহ'লে তলফালে লাগি ধৰিব না, মিডিয়াম ফ্লেমত আকৌ ঢাকিব, আকৌ লৰাব, তেনেকৈ কৰি থাকিব, ধুনীয়াকৈ লৰাই থাকিব। এতিয়া মই এইটো ঢাকি ৰাখোঁ, আকৌ মই ইয়াতে এইটো যেনে গৰম মছলা টাইপ এটা হেৰি কৰিছোঁ, আপোনাৰ পিচিম এতিয়া। ইয়াতে আছে আপোনাৰ ইলাইচি নাই হেৰি ডালচিনি এটা আছে, তাৰপাছত আপোনাৰ 5 ফুৰণ আছে, জালুক আছে, গোলমৰিচ, সেইটো ধুনীয়াকৈ এতিয়া মই পিচি ল'ম খুন্দি কেনে, চাই দিব। এতিয়া মোৰ 5 মিনিট ঢাকি ৰখা হৈ গ'ল, ঢাকি ৰাখি দেখাই দিছোঁ চাওক কালাৰ কিমান ধুনীয়া হৈছে। এতিয়া ধুনীয়াকৈ লৰাই দিম। আপোনাৰ কি কয়, টাইমে 5 মিনিট বা 5 মিনিট ঢাকিব, আকৌ উলিয়াই কিনে লৰাই দিব, লৰাই কিনে ধুনীয়াকৈ আকৌ লৰাব, আকৌ ঢাকিব, সেনেকুৱা কৰি থাকিব। দেখিছে কিমান ধুনীয়া আহিছে, কালাৰটো কিমান ধুনীয়া হৈছে নাই। এটা আলুটো মোৰ সিজিলে, আধা সিজিলে। এতিয়া মই চাম এতিয়া অমিতাটো আধা হৈ গ'ল। তাৰপিছত এতিয়া মই ইয়াতে খুন্দি ৰখা হেৰিটো মই ঢাকি ৰাখিম। এতিয়া খুন্দি ৰখা ইয়াতে মই এইটো ঢাকি দি দিম। এতিয়া মই ইয়াতে এই মছলাটো দি দিলোঁ তেলতে, দি এতিয়া ধুনীয়াকৈ মই লৰাই দিম। এইটো চাওক দি দিলোঁ, এতিয়া মই লৰাই দিলোঁ ইয়াতে। আপোনাৰ এইটো মই নিজে বনালোঁ স্পেচিয়েল টাইপত, আপোনালোকে বনাব পাৰে তেনেকৈ, যদি দিয়ে দি দিব। আৰু গোন্ধটো বহুত ভাল। মই জালুক দিছোঁ বাৰু, অলপমান বেছি দিয়া নাই, গৰমটো বেছি হৈছে অলপমান দিছোঁ। ইয়াতে আকৌ 5 মিনিট ঢাকিম। এনেকৈ আপোনালোকে কি কৰিব, ঢাকিব, বনাব, আকৌ মানে ধৰি লওক এনেকৈ ঢাকিব, আকৌ বস্তুটো উদুৱাই কেনে আপুনি লৰাই ল'ব, তলফালে ঢাকি যাব পাৰে। 5 মিনিটকৈ বেছি নাৰাখিব, নহ'লে তলফালৰ পৰা জ্বলি যাব। এইটো কাৰণে এতিয়া এইটো হৈ গ'ল মোৰ লৰোৱা। কালাৰটো দেখোঁ না কিমান ধুনীয়া হৈছে, পূৰা হাঁহৰ মাংস কালাৰ। এতিয়া মই এইটো ঢাকি ৰাখিম, আকৌ 5 মিনিট ঢাকিম। তো ঢাকি ৰখা হৈ গ'ল, এতিয়া চাব দিয়া আকৌ সেয়া বেলেগটো দিয়াৰ পাছত ধুনীয়াকৈ পূৰা উতলি আছে, দেখিছেনে?
ইয়াতে মই এতিয়া পানীটো দি দিম পানীটো মানে অলপ কুহুমীয়া গৰম কৰি ৰাখিলোঁ ইয়াতে ৰাখি দিছিলোঁ কাৰণ কেলৈ ইয়াতে জালুকটো আছিলে যে পানীটো ইয়াতে ঢালি দিলোঁ ইয়াতে দি দিম এতিয়া মই ফ্লেমটো অলপমান বঢ়াই দিম বেছি নাই এইটো এগিলাচ পানীও নধৰে এইটো সিমানটোৱে দিছোঁ ফুলকৈ দি দিছোঁ এতিয়া ইয়াত লৰাই ল'ম ধুনীয়াকৈ গৰম পানী দিলে যে কেনেকৈ উতলিছে অলপ অলপ ঠাণ্ডা পানী দিলে ইমান জল্দি মানে এই উতলটো নাহে তাৰ গৰম পানী দিলে যে পূৰা উতলিছে মই ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ক'ব কালাৰটো কেনেকুৱা লাগিছে একদম মোৰতো এতিয়া বহুত ধুনীয়া লাগিছে আপোনালোকে খাই চাব এনেকৈ মই বনোৱা ষ্টাইলত মজা লাগিব এতিয়া চাব দেই মোৰ মাংসটো ঢাকি ৰখাছোঁ কম ফ্লেমতে বনাইছোঁ ধনিবা এইটো চাওক কেনেকুৱা দেখিছে কালাৰটো যেনেকুৱা দেখিছে ন খাবলৈ তাতকৈ আৰু ভাল হ'ব এতিয়া মোৰ এতিয়া টোটেলি এটা সম্পূৰ্ণ এতিয়া মাংসটো বনোৱা হৈ গ'ল এতিয়া চাওক গ্ৰেভিটো মানে বহুত ধুনীয়া চাইজৰ গ্ৰেভি হৈছে যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টা বটনটো টিপি কিনে অল কৰি ৰাখিব যাতে এনেকুৱা ভিডিঅ' নটিফিকেশ্যন যাতে আপোনালোকে পাই থাকে মোৰ এতিয়া ভাত খোৱা হৈ গ'ল ভাতটো খাই দিলে আপোনালোক দেখালোঁ কেনেকুৱা লাগিছে ভিডিঅ'টো ক'ব যদিহে মোৰ ভিডিঅ'টো নতুনকৈ কোনোবা চাইছে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু কাষত থকা বেল আইকন বটনটো দবাই কিনে অল কৰি ৰাখিব যাতে এনেকুৱা ভাল ভাল ভিডিঅ' নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে তাকে এয়া যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়া ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লাইকো কৰিব শ্বেয়াৰো কৰিব বন্ধু বান্ধৱীৰ মাজত এই ভিডিঅ'তে ইমানতে সামৰণি মাৰিলোঁ নতুন এটা ভিডিঅ'লৈ পুনৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই